কিন্তু তাৰ আগতে মই আজি এটা কথা আপোনালোকক ক'ব বিচাৰোঁ মোৰ ৰিসেন্টলি মই মোৰ গাড়ী এজনক দিছিলোঁ তো হি অলপ মানে অভাৰ স্পিডিং কৰিছিল মানে ৰেছ ড্ৰাইভিং কৰিছিল তো সেইবিলাকৰ কাৰণে মোৰ মানে মোবাইলৰ এপত আহি গৈছে তো মই ভাবিছোঁ এই বস্তুটো আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিওঁ তো আজিকালি দিনত এনেকুৱা হৈ আছে যে আমি ক'বাত ফুৰিব গৈছোঁ আৰু গাড়ী জাষ্ট পাৰ্কিঙত থৈছোঁ তাৰ পৰা গাড়ী চুৰি হৈ গৈছে বাইক চুৰি হৈ গৈ আছে কাৰ বাইক দুইটাতে আপোনালোকে ইউজ কৰিব পাৰিব চুৰে 2 মিনিটত খুলি লৈ যায় আমাৰ লকৰ কোনো মানে হিহঁতৰ কাৰণে একো এফেক্টে নকৰে তো তাৰ কাৰণে বাচিবৰ কাৰণে আমি কি কৰিব পাৰোঁ একচুৱেলি মই বহুত দিনৰ পৰা লাষ্ট 1 ইয়াৰৰ পৰা ইউজ কৰি আছোঁ এই বস্তুটো কিন্তু আজি ভাবিছোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো সেই বস্তুটো হৈছে 1 লেপ GPS মই আপোনালোকক দেখুৱাই দিব বিচাৰিম মোৰ তাত একচুৱেলি প্ৰডাক্টটো আছে এইটোৱে হৈছে 1 লেপ GPS একচুৱেলি ইয়াত এটা GPS ট্ৰেকিং ডিভাইচ থাকে জাষ্ট ইমানটো সাইজৰ মান হ'ব তাক আমি ইনষ্টল কৰিব লাগে আমাৰ গাড়ীত ইনষ্টল কৰিব লাগে তাৰ পিছত তাৰ মেজিক আপোনালোকে চাব মই মোৰ মোবাইল ওলাই লৈছোঁ এই ডিভাইচটোৱে কি কৰিব পাৰে তাক আমি একবাৰ দেখুৱাই দিম এয়া চাওক গাড়ীৰ ৰিয়েল টাইম লোকেশ্যন আপোনালোকে চাব পাৰিব কিমান স্পীডত আছে চাওক 13 কিলোমিটাৰ স্পীডত আছে কিমান ডিষ্টেন্স ৰানিং হৈছে এই গুটিখিনি বস্তু আপোনালোকে জিপিএছত চাব পাৰিব মানে আমাৰ কাৰণে সিসিটিভি কেমেৰা আছে আৰু গাড়ীৰ কাৰণে তো সিসিটিভি কেমেৰা নাই বাট এই 1 লেপ জিপিএছে সেই কামটো কৰি দিয়ে চাওক ডিষ্টেন্স কিমান 3.2 কিলোমিটাৰ কে আৰু ডে ওয়াইজ আপোনাৰ এনালিটিক্স পাই যাব যে ফেব্ৰুৱাৰী 8 তাৰিখে কিমান কিলোমিটাৰ চলিছে এভাৰেজ স্পীড কিমান আছিল আইডিয়াল টাইম কিমান ৰানিং আছিল ম্যাক্স স্পীড কিমান আছে এনেকুৱা হয় যে আমি বাইকটো এই বস্তুটো আপুনি বাইক বা গাড়ী দুইটাতে ইউজ কৰিব পাৰে স্কুটিটো কৰিব পাৰে আমি আমাৰ কাবাৰ ফ্ৰেণ্ডক দিছোঁ গাড়ী তো ই কিমান স্পীডত ৰাছ ড্ৰাইভিং কৰিছে সেই বস্তুটো আমি চাব পাৰোঁ এয়া চাই লওক ৰিয়েল টাইম লোকেশ্যনত গৈ আছে গাড়ী কেইটা স্টপেজ টাইম চাই লওক 14টা আৰু ইয়াত আৰু এটা ফিচাৰ্ছ আছে আপোনালোকে ইঞ্জিন বন্ধ কৰিব পাৰে ইঞ্জিন এক্সেছ পাই যাব এয়া চাইছে ইঞ্জিন এক্সেছ আৰু লগতে ইয়াত আপোনালোকে সেফ জোন সিলেক্ট কৰিব পাৰে যে মই এই জাগাৰ পৰা বেছি গাড়ীটোক যাব নিদিও এইখিনি জাগাৰ ভিতৰতে মোৰ বাইক গাড়ী যি আছে থাকিব লাগে সেইকাৰণে আপুনি ইয়াত সেফ জোন সিলেক্ট কৰি ৰাখিব পাৰে আৰু এই জাগাৰ পৰা বাহিৰত এই গাড়ীটো নাযায় তেতিয়া আৰু লগতে ইয়াত এটা বেষ্ট ফিচাৰ্ছ আছে এন্টি থিপ এলাৰ্ম জাষ্ট এটুক এন্টি থিপ এলাৰ্ম আপুনি অন কৰি ৰাখিব পাৰে এই চুৰি হলে গম পাই যায় আৰু এন্টি থিপ এলাৰ্মত চুৰৰ কাৰণে তো চুৰেতো গম নাপায় আপোনাৰ গাড়ী বা স্কুটি বা বাইকত এই বস্তুটো লগোৱা আছে জাষ্ট ইমানটো সাইজ হ'ব সৰু সাইজ হি লৈ গুচি গ'লে আপুনি তাক ট্ৰেক কৰি তাৰ পিছে পিছে যাব পাৰে এসা গাড়ী ৰিয়েল টাইম লোকেশ্যনত আপোনালোকে চাব পাৰে সো ইয়াৰ সেটিংছত যাওঁ তেনেহ'লে অভাৰ স্পিডিং এলাৰ্টও পাই যাব সাপোজ আপুনি এটা স্পীড লিমিট সেট কৰি দিলে আপোনালোকে সেই স্পীড লিমিটৰ ওপৰত যেতিয়া আপোনালোকৰ গাড়ী যাব তেতিয়া আপোনাক এলাৰ্ট দি দিব লগতে আছে ডিভাইস ৰিমুভ এলাৰ্ট কোনোবাই আপোনাৰ ডিভাইসটো খুলি দিছে কোন জাগাত খুলিছে কাৰণ ইয়াত ইনবিল্ট বেটাৰী আছে সেই জাগাটোৰ লোকেশ্যন সহ আপোনালোকে ডিটেইলছ পাই যাব লগতে আছে মেপ ভিউ আপোনালোকে ডিফল্ট ৰাখিব পাৰে বা স্যাটেলাইট ভিউ কৰিব পাৰে ইগনিশন এলাৰ্ট মানে গাড়ী অন হৈছে নে নাই সেই বস্তুটো আপোনালোকক নোটিফিকেশন দি কৈ দিব যে আপোনাৰ গাড়ীৰ ইঞ্জিন অন হৈছে তো গুটেখিনি ফিচাৰ্ছ আপোনালোকে ইয়াত পাই যাব 1 লেপ জিপিএছ আপোনালোকে এমাজনত পাই যাব ডেসক্ৰিপচনত লিংক দিয়া আছে লগতে 1 লেপৰ ৱেবছাইটৰ লিংকো মই ডেসক্ৰিপচনত দি দিছোঁ যাওক আৰু এতিয়াই পাৰচেজ কৰক তো বলক আমি ভিডিঅ'ৰ মাজলৈ ঘূৰি যাওঁ আৰু এটা এটাকে গাড়ীৰ ডিটেইলছবিলাক আকৌ